লাহৰীঘাট সমষ্টিৰ ৰাইজৰ ওচৰত এটা ক্ষোভ আছে, যাৰ কাৰণে তেওঁলোকে মোক অনুৰোধ কৰিছে যে এইবাৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থী প্ৰত্যাশী হওক আৰু মই এইবাৰ টিকেট পাম আৰু এইবাৰ মই লাহৰীঘাট সমষ্টিৰ ৰাইজে মোক বিধায়ক হিচাপে পঠাব। তাৰমানে আপুনি যেতিয়া প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে তেতিয়া দেখা পোৱা গৈছে একদম শিল দৌল ভাঙি সাধাৰণ ৰাইজ উঠি পৰি লাগিছে আপোনাক, মানে যিহেতু আপুনি উঠি আহিছে, উঠি অহাৰ কাৰণে তেখেতসকলে আপোনাক সমৰ্থন দিছে। কিন্তু আসিফ নাজাৰৰ 5 বছৰ কাম কৰাৰ পিছত, এতিয়া 5 বছৰ MLA হোৱাৰ পিছত এতিয়ালৈকে কোনো কাম কৰা বুলি আমি দেখা পোৱা নাই, মানে পাব্লিকৰ অভিযোগ। আৰু আপোনাৰ প্ৰশ্নটো আৰু উত্তৰটো আপুনি নিজেই দিছে যে যিজন বিধায়কে লাহৰীঘাট সমষ্টিৰ প্ৰতিনিধিত্ব কৰিলে তেওঁ যদি কাম কৰিলেহেঁতেন তেতিয়াহ'লে ৰাইজ এনেকৈ শিলডাল ভাঙি মোৰ ওচৰলৈ ওলাই নাহিলেহেঁতেন। গতিকে মই আপোনাৰ প্ৰশ্নৰ উত্তৰটো আপুনি নিজেই দিছে। তাৰমানে যিহেতু 47 বছৰ ৰাজত্ব কৰিছে, কিন্তু লাহৰীঘাট সমষ্টিখন এতিয়ালৈকে প্ৰাদেশিকৰণ এখন কলেজ নাই। মই তাকে কৈছোঁ, আমাৰ সমষ্টিখনত বিগত যিমান প্ৰতিনিধি বিধায়ক মন্ত্ৰী MLA হৈ গৈছে তেওঁলোকে আমাৰ কিমান উন্নতি কৰিছে আজিৰ দিনত ৰাইজক সুধিলে আপুনি গম পাব। এখন ছায়েন্স কলেজ নাই, উন্নত মানৰ স্কুল কলেজৰটো দূৰৰে কথা, ৰাস্তা ঘাটৰ অৱস্থাটো আপোনালোকে নিজেই দেখিছে। যদি আপুনি বেলেগ সমষ্টিৰ পৰা আমাৰ সমষ্টিত সোমাই গাড়ীত যেতিয়া ধৰক বৰক লাগে তেতিয়া গম পাব এইটো লাহৰীঘাট সমষ্টি। গতিকে এইটোৰ পৰা বুজা যায় যে আমাৰ বিগত প্ৰতিনিধিসকলে আমাৰ সমষ্টিত কিমান উন্নতিৰ কাম কৰিছে। পাব্লিকে পৰিৱৰ্তন বিচাৰি আছে, এইবাৰ পাব্লিকে পৰিৱৰ্তন বিচাৰিছে আৰু আমিও লাহৰীঘাট সমষ্টি পৰিৱৰ্তন কৰিম। আগন্তুক দিনত যদি মই বিধায়ক হৈ আহোঁ, লাহৰীঘাট সমষ্টি অসমৰ ভিতৰত এটা উন্নত সমষ্টি হিচাপে গঢ় দিবলৈ নহয়। চাওক, ৰাজনীতি পৰিয়ালকেন্দ্ৰিক বুলি নহয়, আপুনি ৰাইজৰ এইটো ডেমক্ৰেটিক দেশ, পৰিয়ালকেন্দ্ৰিক মই তেনেকৈ নকওঁ। আপুনি উপযুক্ত এজন বিধায়ক হ'ব লাগিব, আপুনি এজন প্ৰতিনিধি উপযুক্ত হ'ব লাগে, এইটো পৰিয়ালকেন্দ্ৰিক বুলি কথা নাই। আপুনি যদি ৰাইজৰ কাম কৰে আপুনি কথা নাই, তেতিয়া আপুনি যিকোনো মানুহে ৰাইজৰ পৰা সঁহাৰি পাব আৰু ৰাইজে আপোনাক ভোট দি জয়যুক্ত কৰিব। মই যদি 5 বছৰত বিধায়ক হৈ কাম নকৰোঁ তেতিয়াহ'লে মোক নিশ্চয় ৰাইজে নিবিচাৰিব। চিকিৎসাৰ ক্ষেত্ৰত চাওক, আমাৰ লাহৰীঘাট সমষ্টিত মই নিজে জানো এখন হস্পিটেল লাহৰীঘাটত মডেল হস্পিটেল আছে, মাত্ৰ 1 বা 2জন ডক্টৰ, এজন ডক্টৰেই থাকে। আৰু মোৰ নিজে চকুৰ আগত প্ৰসূতি ৰোগী লাহৰীঘাটত হস্পিটেলত গৈ তেওঁলোকে ৰেফাৰ কৰে মৰিগাঁও, আধা ৰাস্তাতে মৃত্যুৰ মুখত পৰে। আৰু এইটো কাৰণ দুটাই, এটা হ'ল পৰ্যাপ্ত চিকিৎসা সেৱাৰ পৰ্যাপ্ত পৰিমাণে নাই, 2 নম্বৰ আমাৰ ৰাস্তা ঘাটটো বেয়া। যদি ৰাস্তা ভাল থাকিলেহেঁতেন হয়তো তেনেকুৱা প্ৰসূতি ৰোগী মৃত্যুৰ মুখত নপৰিলেহেঁতেন। গতিকে আমি স্বাস্থ্যৰ ক্ষেত্ৰত হস্পিটেলৰ উন্নতও কৰিব লাগিব, তাত চিকিৎসকৰ পৰ্যাপ্ত ব্যৱস্থা কৰিব লাগিব, নাৰ্ছৰ আৰু পেৰামেডিকেল ষ্টাফৰ ব্যৱস্থা কৰিব লাগিব, তেতিয়াহে ৰাইজে স্বাস্থ্যৰ সেৱাটো পাব। সচককে চাইছে আমাৰ যেতিয়া ডক্টৰ ফৰিদুল হুছেইনৰ ইফতাৰ পাৰ্টি দিয়া যায়, মানুহ স্বতঃস্ফূৰ্তভাৱে সাধাৰণ ভোটাৰ ওলাই আহে ইফতাৰ গ্ৰহণ কৰাৰ কাৰণে। বেলেগে দিয়কচোন 200-300 মানুহ হয়নি, আমাৰ 2000-ৰ পৰা 2500-3000 মানুহ হোৱাৰ নজিৰ আপোনালোকে নিজে পাইছে। বেলেগ সমষ্টিটো হৈ আছে, আমি খবৰ লৈছোঁ, অথচ প্ৰাৰ্থীও ঘোষণা হৈছে ইমান মানুহ নহয়। আমাৰ যি এটা জাগৰণ সৃষ্টি হৈছে ৰাইজৰ মাজত যেন পৰিৱৰ্তন লাগে, সেইটো সমষ্টিয়ে নিশ্চয় বহুত দিন 47 বছৰে ভুগি আহিছে। ইতিমধ্যে আমাৰ কেণ্ডিডেট সাহেবে কৈছেই ছায়েন্স কলেজৰ কথা, ৰাস্তা ঘাট, নিবনুৱাৰ কথা, সমস্যা জৰ্জৰিত। এইখিনি এজন বুদ্ধিয়ক আৰু জ্ঞানী বিধায়ক হ'লে পৰ্যাপ্ত পৰিমাণ লাহে লাহে সৰ্বাংগীন উন্নয়নৰ দিশে ঠেলি লৈ যাব পাৰিম। আৰু আমি লগত চাওক, সদ্য নিৰ্বাচিত পঞ্চায়ত জিলা পৰিষদ আছোঁ, পঞ্চায়ত AP মেম্বাৰ আছে, আমাৰ বিধায়ক আছে, যদি বিধায়ক MP মহোদয় আছে, বিধায়ক যদি আমাৰ হৈ যায়, আমাৰ চেইন হৈ গ'ল, আমি যথেষ্ট উন্নয়ন কৰি দেখুৱাই দিব পাৰিম গোটেই সমষ্টি 30টা পঞ্চায়তত। নিশ্চিত আমাৰ যদি হৈ যায়, প্ৰাৰ্থিত্ব হৈ যাব ইনশাল্লাহ। আমাৰ এটা দৃঢ় বিশ্বাস, মনে যিটো কয় সেইটো আল্লাহ সেইটো কৰে। আজি চাওক, ইফতাৰ খোৱা ইলেকশ্যন বুলি নহয়, এটা চবৰো কথা। ৰমজান মাহত ডক্টৰে আজি প্ৰায় 20 নম্বৰ স্থানত দিলে, 20টা নে 21টা ইফতাৰ পাৰ্টি হৈ গ'ল আজি 21 নম্বৰত। আজি আপোনালোকে নিশ্চয় সাংবাদ কৰ্মীসকলে গম পাইছেই আমাৰ মানুহৰ যি স্পীড বা উৎসাহ, টিকেট হ'বই। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত